আমি সত্ৰীয়া নৃত্যৰ কৰ্মশালা কৰিছোঁ। এই ক্ষেত্ৰত অসম সাংস্কৃতিক মহাসভা কাৰ্বি আংলং জিলাৰ আৰু সৰ্বমংগল সঞ্চয় সমিতিৰ উদ্যোগত ইয়াত যি এক সপ্তাহ কৰ্মশালাৰ আয়োজন কৰিছে, এয়া সঁচাকৈয়ে উৎসাহজনক হয়। আৰু ইয়াতে আমি মাটি অখৰাৰ পৰা আৰম্ভ কৰি বৰগীতৰ অভিনয়ৰো কিছু আভাস দিম আৰু লগতে এটি কৃষ্ণ বন্দনা শিকোৱাৰ আমি কথা ভাবিছোঁ, যাতে ছাত্ৰ ছাত্ৰীসকল আহে আমাৰ সংস্কৃতি শিপাডালৰ লগত যাতে তেওঁলোক চিনাকি হ'ব পাৰে। এনেধৰণৰ কৰ্মশালা বা এনেধৰণৰ বিদ্যালয় যি আমাৰ স্থাপন কৰা হয়, এয়া আচলতে ছাত্ৰ ছাত্ৰীসকলৰ মাজত ধাউতি বঢ়োৱাৰে এটা পথ হয়, যাতে তেওঁলোকে নিজৰ সংস্কৃতিটো বুজি পায় আৰু শিক্ষাৰ লগতে আমি সংস্কৃতিটোৰ বিষয়ে যাতে তেওঁলোকক অৱগত কৰাব পাৰোঁ, যাতে কৈ যাব পাৰোঁ আমাৰ সংস্কৃতি কিমান পুৰণি আৰু কিমান সুন্দৰ। তেতিয়াহ'লে মই ভাবোঁ সকলো শিশুৱেই বৰ ধুনীয়া এটা মনৰ শক্তিৰে তেওঁলোক ডাঙৰ দীঘল হ'ব। আমি প্ৰথম সত্ৰীয়া নৃত্যৰ মূল যি আৰম্ভণি বুলি কোৱা হয়, মাটি অখৰা শিকাম 8ৰ পৰা 10টা আৰু বৰগীতৰ অভিনয়ৰো আভাস দিয়া হ'ব। ভিন্ন ঠাইত কৰিছোঁ, কলিয়াবৰত কৰিছোঁ, গুৱাহাটীত কৰিছোঁ আৰু বৰ্তমান মোৰ 14 জুলাইত শেষ হৈছে মৰিগাঁও জিলাৰ মায়ঙত। হয়, ঠাইত আমি সত্ৰীয়া নৃত্যৰ কৰ্মশালা কৰিছোঁ। এই ক্ষেত্ৰত অসম সাংস্কৃতিক মহাসভা কাৰ্বি আংলং জিলাৰ আৰু সৰ্বমংগল সঞ্চয় সমিতিৰ উদ্যোগত ইয়াত যি এক সপ্তাহ কৰ্মশালাৰ আয়োজন কৰিছে, এয়া সঁচাকৈয়ে উৎসাহজনক হয়। আৰু ইয়াতে আমি মাটি অখৰাৰ পৰা আৰম্ভ কৰি বৰগীতৰ অভিনয়ৰো কিছু আভাস দিম আৰু লগতে এটি কৃষ্ণ বন্দনা শিকোৱাৰ আমি কথা ভাবিছোঁ, যাতে ছাত্ৰ ছাত্ৰীসকল আহে আমাৰ সংস্কৃতি শিপাডালৰ লগত যাতে তেওঁলোক চিনাকি হ'ব পাৰে। এনেধৰণৰ কৰ্মশালা বা এনেধৰণৰ বিদ্যালয় যি আমাৰ স্থাপন কৰা হয়, এয়া আচলতে ছাত্ৰ ছাত্ৰীসকলৰ মাজত ধাউতি বঢ়োৱাৰে এটা পথ হয়, যাতে তেওঁলোকে নিজৰ সংস্কৃতিটো বুজি পায় আৰু শিক্ষাৰ লগতে আমি সংস্কৃতিটোৰ বিষয়ে যাতে তেওঁলোকক অৱগত কৰাব পাৰোঁ, যাতে কৈ যাব পাৰোঁ আমাৰ সংস্কৃতি কিমান পুৰণি আৰু কিমান সুন্দৰ। তেতিয়াহ'লে মই ভাবোঁ সকলো শিশুৱেই বৰ ধুনীয়া এটা মনৰ শক্তিৰে তেওঁলোক ডাঙৰ দীঘল হ'ব। আমি প্ৰথম সত্ৰীয়া নৃত্যৰ মূল যি আৰম্ভণি বুলি কোৱা হয়, মাটি অখৰা শিকাম 8ৰ পৰা 10টা আৰু বৰগীতৰ অভিনয়ৰো আভাস দিয়া হ'ব। ভিন্ন ঠাইত কৰিছোঁ, কলিয়াবৰত কৰিছোঁ, গুৱাহাটীত কৰিছোঁ আৰু বৰ্তমান মোৰ 14 জুলাইত শেষ হৈছে মৰিগাঁও জিলাৰ মায়ঙত। হয়।